ভারতীয় গণতন্ত্র অধ্যয়নৰ আৰু এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ভাৰত সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজৰ মূল পাৰ্থক্যবোৰ লিখা। অৰ্থাৎ আমি সকলোৱে জানো ভাৰতবৰ্ষ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডো সংসদীয় গণতন্ত্ৰ দেশ। তথাপিও দুয়োখন দেশৰ মাজত এখন কেইটামান মূল পাৰ্থক্য আছে। আমি উত্তৰ যেতিয়া লিখিম যে ভাৰতৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজৰ মূল পাৰ্থক্যবোৰ তলত লিখা হ'ল। ১ নম্বৰ পাৰ্থক্যটো হ'ল যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানত এখন গণৰাজ্য, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। ২য় নম্বৰ পাৰ্থক্যটো হ'ল যে ভাৰত সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধান ব্যক্তিজন জনগণৰ দ্বাৰা নিৰ্বাচিত, পুৰুষানুক্ৰমে নহয়, কিন্তু ইংলেণ্ডৰ ৰাষ্ট্ৰপ্ৰধান ব্যক্তিজন ৰজা বা ৰাণী পুৰুষানুক্ৰমে হয়, অৰ্থাৎ বংশানুক্ৰমিকভাৱে হয়। ৩য় নম্বৰ পাৰ্থক্যটো হ'ল ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ সংসদখন অত্যন্তই শক্তিশালী, কিন্তু ভাৰতবৰ্ষৰ সংসদ ইংলেণ্ডৰ তুলনাত ইমান শক্তিশালী নহয়। ৪ৰ্থ নম্বৰ পাৰ্থক্যটো হ'ল যে ভাৰত সংসদ সৰ্বোচ্চ নহয়, কাৰণ ইয়াত সংবিধান সৰ্বোচ্চ, কিন্তু ইংলেণ্ডত সংসদৰ সাৰ্বভৌমত্ব আছে, অৰ্থাৎ সংসদৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত। আৰু ৫ নম্বৰ পাৰ্থক্যটো হ'ল যে ভাৰত সংসদীয় গণতন্ত্ৰৰ এখন লিখিত সংবিধান আছে, কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ কোনো লিখিত সংবিধান নাই। এয়ে আজিৰ ভাৰত সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্য। থেংক ইউ।